টেঙাবাৰীৰ জনতা বিদ্যাপীঠৰ সোণালী জয়ন্তী বৰ্ষত ছাত্ৰ-ছাত্ৰীলৈ পিতৃৰ নামত বৃহৎ ঘোষণা কৰিছিল ভেৰগাঁওৰ ৰেচম অধ্যক্ষ ডক্টৰ গুণমণি ডেকাই। ছাত্ৰ-ছাত্ৰীসকলক লৈ দেউতাক আনন্দৰাম ডেকাৰ নামত কি ঘোষণা কৰিছিল অধ্যক্ষ ডেকাই। বিদ্যাপীঠৰ ছাত্ৰ-ছাত্ৰীসকলৰ পঢ়াত উৎসাহ আৰু মনোবল যোগাবৰ বাবে ঘোষণা কৰিছিল নগদ 10,000 টকাৰ বঁটা। এই ঘোষণাৰ মিঠাফলৰ সোৱাদ দিলে মেধাৱী ছাত্ৰী দৰ্শনা বৰদলৈ। দৰ্শনাই শতকৰা 94% পাই বিদ্যাপীঠলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়। আজি বিদ্যাপীঠত অনুষ্ঠিত হোৱা সম্বৰ্ধনা সভাত পূৰ্বৰ ঘোষণা মতে এসময়ৰ টেঙাবাৰী অঞ্চলৰ বিশিষ্ট সমাজসেৱক আনন্দৰাম ডেকাৰ সুযোগ্য সন্তান তথা ভেৰগাঁওৰ ৰেচম কাৰ্যালয়ৰ অধ্যক্ষ গুণমণি ডেকাই নিজ হাতেৰে কীৰ্তিছাত্ৰী দৰ্শনা বৰদলৈক নগদ 10,000 টকাৰ ধনৰ বঁটা আগবঢ়ায়। উক্ত অনুষ্ঠানত বিদ্যাপীঠৰ 6 গৰাকীৰ কৃতিত্ব অৰ্জন কৰা ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনায় বিদ্যাপীঠে। সমাজসেৱক লীলাধৰ বৰ্মনে সভাপতিত্ব কৰা অনুষ্ঠানত উপস্থিত থাকি বক্তব্য আগবঢ়ায় সমাজসেৱক কৃষ্ণকান্ত বড়ো, বিদ্যাপীঠৰ প্ৰধান শিক্ষক তপন শৰ্মা, সমাজসেৱক বুদ্ধিৰাম বৰদলৈ, হৰমোহন চৌধুৰী সহ কেইবাগৰাকীও বক্তাই। উক্ত বঁটা পোৱা কীৰ্তিছাত্ৰী দৰ্শনা বৰদলৈ আৰু সমাজসেৱক হৰমোহন চৌধুৰীয়ে সাংবাদিকক কি ক'লে শুনকচোন। কলাইগাঁৱৰ পৰা ভুৱনমণিৰ ৰিপৰ্ট AIN লাইভ। এই বঁটাটো পাই সঁচাই বহুত ভাল লাগিছে। মই ভবা নাছিলোঁ যে এনেকৈ সকলোৰে মাজত এনেদৰে এটা বঁটা পাবলৈ সক্ষম হ'ম। আজি এনেদৰে এই বঁটাটো পাই মই সঁচাই নথৈ আনন্দিত হৈছোঁ। তেওঁলোকেও ভালদৰে পঢ়া শুনা কৰি যাব লাগিব। প্ৰথমৰ পৰাই সকলোবোৰ খুঁটি নাটি মাৰি পঢ়িব লাগিব যাতে এনেদৰে এটা ভাল ৰিজাল্ট কৰিবলৈ সক্ষম হয়। আৰু মোৰ তলৰ যিবিলাক ভাইটি ভণ্টি আছে সিহঁতে যাতে মোতকৈও বেছি ভাল ৰিজাল্ট কৰিব পাৰে তাৰ কামনা কৰিছোঁ। তেওঁলোকৰ কাৰণে মই আজি এই সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছোঁ। কাৰণ তেওঁলোকেতো প্ৰতিটো সময়তে আমাৰ লগত লাগি আছিল। কিবা নোৱাৰা থাকিলে কৈ দিছিল, আনকি আমাৰ ঘৰলৈকে গৈছিল, যিবিলাক আমি নোৱাৰোঁ সকলোবোৰ বুজাই দিছিল আৰু তেওঁলোকৰ কাৰণে আজি এই সফলতা লাভ কৰিবলৈ সক্ষম হৈছোঁ। প্ৰথমতেতো ভাল মানুহ হৈ সমাজৰ কাৰণে কিবা এটা কৰিব লাগিব আৰু সমাজৰ প্ৰতি মোৰ যি দায়িত্ব সেয়া কৰি যাম বুলি ভাবিছোঁ। আচলতে বিৰাট ভাল লাগিছে। আনন্দ ডেকাক আচলতে আমি সৰুৰ পৰাই পাইছিলোঁ। তেখেত অকালতেই তেখেতৰ বিয়োগ ঘটিলে। তেওঁৰ যে সুযোগ্য সন্তান আমাৰ গুণমণি ডেকা, তেখেতে যিটো নেকি আজি আমাক যিটো দেখুৱালে এই বঁটা প্ৰদান কৰি বা আমাৰ এই বিদ্যালয়ৰ যিখিনি নেকি উঠি অহা ল'ৰা ছোৱালী আছে তেওঁলোকক যি এটা উৎসাহ দিবৰ কাৰণে যত্ন কৰিছে তাৰ কাৰণে তেখেতক আমি বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই এনেকুৱা প্ৰচেষ্টাই আমাৰ এই অঞ্চলটোত ভাল ভাল মানুহৰ সৃষ্টি কৰিব বা এই ল'ৰা ছোৱালীখিনিৰ ভাল এটা আনিব বুলি আমি আশাবাদী। আমি তেওঁক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। নহয় বিৰাট ভাল লাগিছে আচলতে। আৰু যিখিনি ভাল লাগিছে নহয় তাতকৈ আৰু ভৱিষ্যতে আৰু ভাল হওক আমি তাকে কামনা কৰিম। আৰু তাই যিখিনি কষ্ট কৰি বা এই অঞ্চলৰ মানুহখিনিয়ে তাইক খা খবৰ লৈ তাই আজি যিটো নেকি সফলতা দেখুৱাবলৈ সক্ষম হৈছে তাৰ কাৰণে দৰ্শনাক আমি বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ তেখেতৰ ভৱিষ্যত উজ্জ্বল হওক আমি তাকে কামনা কৰিছোঁ। বিদ্যালয়খনৰ যিটো নেকি আন্তঃগাঁথনি সেইটো আমি আচলতে ঠিক কৰিব পৰা নাই। সেইখিনি ঠিক কৰিব নোৱাৰাৰ কাৰণে ভাবোঁ আমাৰ ল'ৰা ছোৱালী অলপ কিছু কমি আছে বুলি আমাৰ এটা অনুভৱ হয়। আৰু আমি চৰকাৰৰ ফালৰ পৰা বা এইবাৰ আমাৰ এই অলপতে আমাৰ কি বুলি কয় সোণালী জয়ন্তী উৎসৱ উদযাপন হৈ গ'ল। আমি বিশেষকৈ আমাৰ স্থানীয় MLA কলাগাঁও বিধানসভা সমষ্টিৰ বিধায়ক মাননীয় দুৰ্গা দাস বৰদেৱকো আমি অনুৰোধ জনাইছিলোঁ যে আমাৰ আন্তঃগাঁথনিৰ কাৰণে অলপ কিবা ব্যৱস্থা কৰি দিয়ক। কিন্তু আচলতে আমি তেখেতক কিবা এটা আশা কৰিয়ে আচলতে সভাপতিৰ দৰে এটা আসনো দিয়া হৈছিলে যে আমাৰ এই অনুষ্ঠানটোৰ ৰাইজে বহুত এটা আশা কৰিছিলে। কিন্তু তেখেতৰ পৰা আমি যিটো পাব লাগে সেইটো কিন্তু আমি একেবাৰে একো নাপালোঁ। তাৰ কাৰণে আমি আচলতে দুৰ্ভগীয়া। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271।